ভোটাৰ সজাগতাৰ লক্ষ্যৰে ধনশিৰি নিৰ্বাচনী জিলাৰ বিভিন্ন পদক্ষেপ। লোকসভা নিৰ্বাচন যিমানে চমু চাপিছে, ধনশিৰি নিৰ্বাচনী জিলাৰ সিমানেই ব্যস্ততা বৃদ্ধি পাইছে। ধনশিৰি নিৰ্বাচনী জিলাৰ চিষ্টেমেটিক ভোটাৰ্ছ এডুকেশ্যন এণ্ড ইলেক্টৰেল পাৰ্টিচিপেশ্যন কোষে ভোটাৰ ৰাইজক সজাগ কৰাৰ উদ্দেশ্যেৰে দৈনিক লৈছে নতুন নতুন পদক্ষেপ। কোষটোৰ উদ্যোগত ধনশিৰি নিৰ্বাচনী জিলাত 1 এপ্ৰিল তাৰিখে ধনশিৰি জিলা নিৰ্বাচনী বিষয়া শ্ৰেয়া সিংহলে ধনশিৰি নিৰ্বাচনী জিলাৰ বাবে নিৰ্বাচনী শুভশংকৰ প্ৰেৰণাৰ আনুষ্ঠানিকভাৱে শুভ উন্মোচন কৰে। প্ৰেৰণাই গণতন্ত্ৰৰ ইন্ধন যোগোৱা যুৱ ভোটাৰ শক্তিক প্ৰতিনিধিত্ব কৰিছে, যিয়ে জনসাধাৰণৰ দ্বাৰা আৰু 2 এপ্ৰিল তাৰিখে জনসাধাৰণক পূৰ্ণতা প্ৰদান কৰিব। আনহাতে 2 এপ্ৰিল তাৰিখে সৰুপথাৰ পদুমণিস্থিত জিলা পুথিভঁৰালৰ দেৱালত ছাত্ৰ-ছাত্ৰীৰ মাজত অইল পেইণ্টিঙেৰে প্ৰতিযোগিতা অনুষ্ঠিত কৰে। উক্ত প্ৰতিযোগিতাত বিভিন্ন অৰ্থবহুল চিত্ৰ অংকনেৰে ভোটাৰ ৰাইজক সজাগ কৰাৰ প্ৰয়াস কৰিছে। সেইসমূহৰ উপৰিও কুইজ প্ৰতিযোগিতা আৰু মহিলা ফুটবল প্ৰতিযোগিতাৰো আয়োজন কৰিছে। ধনশিৰি জিলা নিৰ্বাচনী বিষয়াগৰাকীয়ে জনোৱা মতে আগন্তুক 19 এপ্ৰিল 2024 তাৰিখে হ'বলগীয়া লোকসভা নিৰ্বাচনত যাতে সকলো ৰাইজে ভোটদান সাব্যস্ত কৰি নিৰ্বাচনটি সাফল্যমণ্ডিত কৰে, তাৰ বাবে বিভিন্ন পদক্ষেপেৰে ভোটাৰ ৰাইজক সজাগ কৰিবলৈ এইসমূহ পদক্ষেপ গ্ৰহণ কৰিছে। লগতে বিষয়াগৰাকীয়ে সকলো ৰাইজক ভোটদান কৰিবলৈ আহ্বান জনাইছে। আজি আমি আমাৰ ইলেকশ্যনৰ বাবে যোনটো আহি আছে আমাৰ 19 এপ্ৰিলত ভোটাৰ্ছৰ সজাগ হ'বলৈ, ভোটাৰ্ছ এৱাৰনেছ কৰিবলৈ আমি এইকেইদিন বিভিন্ন কাৰ্যকৰী এক্টিভিটিছবোৰ লৈ আছোঁ। যেনেকৈ আমাৰ যোৱাকালি আপোনালোকে গম পাইছে, আমাৰ ধনশিৰি ইলেকশ্যন ডিষ্ট্ৰিক্টৰ যোনটো আমাৰ মাস্কট প্ৰেৰণা, সেইটো আমি কালি আনভিল কৰিলোঁ। লগতে আজি আমি অৰ্গেনাইজ কৰিছোঁ আপোনাৰ ৱাল পেইণ্টিং, যাতে মানুহেতো এৱাৰ হয়, এনেকৈ ৰাস্তা পদূলি যেতিয়া যায় মানুহে দেখে। তাৰপিছত আমি আজি ৱাল পেইণ্টিং অৰ্গেনাইজ কৰিছোঁ আপোনাৰ আজি আমাৰ চাব ডিভিজনেল লাইব্ৰেৰীত। তো সেইটো কাৰণে আমি এইকেইদিন মানে বিভিন্ন এক্টিভিটিছ লৈ আছোঁ। আশা কৰোঁ আপোনালোকেও আহে, আমাৰ পাৰ্টিচিপেট কৰে, আমাৰ লগত সহযোগ কৰে, ভলেণ্টিয়াৰ কৰে, যাতে এবাৰ আমাৰ ভোটাৰ টাৰ্ণআউটটো আৰু বেছি হয়, গোটেই ভোটাৰ্ছখিনি যেতিয়া আগবাঢ়ি আহে ভোট দিবলৈ। সেইটোৱে মই আশা কৰিছোঁ চবকে, সেইটো ৰিকুৱেষ্ট কৰিছোঁ, অনুৰোধ কৰিছোঁ চবকে যাতে আমাক সহযোগ কৰে এইকেইদিন।